ভিউৱাৰ্ছ আজি এটা ধুনীয়া ৰিং চেৰেমনিৰ অনুষ্ঠানলৈ যাওঁ বলক হওৱা আমাৰ হ'বলগীয়া দৰাজন দেই দৰা ঘৰীয়া আহি পালে যেতিয়া এতিয়া আমি চাহ জলপান যোগাৰ কৰাৰহে কথা আৰু সেই বুলি ময়ো অকমান লাগি ভাগি দিলোঁ আমাৰ পিছে গিনিৰ গাটো বৰ বেয়া আছিল সেইদিনা বেচেৰীজনীক আগদিনাই ভেকচিনটো দিয়াই দিলোঁ গতিকে তাই মাহীয়েকৰ এই অনুষ্ঠানটো ভালকৈ উপভোগ কৰিবলৈ নাপালে অকমান গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু তাৰ মাজতে ওলাই আহিল আমাৰ ধুনীয়া মৰম লগা কইনাজনী তাই মোৰ ডাঙৰ মামাৰ সৰু ছোৱালী জিলমিল আমি আকৌ মৰমতে ঘৰত মুনু বুলি কওঁ গতিকে আজি হ'ল মুনুৰ আঙঠি পিন্ধোৱা এতিয়ানো মই আপোনালোকক আৰু কি কৈ থাকিম আপোনালোকে নিজেই দৃশ্যবোৰ চাওক আৰু উপভোগ কৰকচোন মুনুৰ ইমান ধুনীয়াকৈ অনুষ্ঠানটো হৈ গ'ল পিছে এটা কথা দেই একদম সঠিক সময়তে মই পিছে নাথাকিলোৱে গিনিৰ ইমানেই গাটো বেয়া হ'ল তাই কন্দা কটা লগালে আৰু মই ঘৰ যাবলগীয়া হ'ল গতিকে সেই মুহূৰ্তটো মই উপভোগ কৰিব নাপালোঁ কিন্তু একো নাই পিছত মই ফটোবোৰ চাই ল'লোঁ আৰু দুয়োলৈ মোৰ বহুত শুভেচ্ছা থাকিল আৰু এটা কথা মুনুৰ ফিয়ান্সিৰ নাম হ'ল ধ্ৰুৱজিৎ গতিকে এইটো পৰিয়ালত দুটাকৈ ধ্ৰুৱ নামৰ জোৱাই আহিলে বাৰু শেষত সকলোৱে মিলিজুলি দুপৰীয়াৰ সাজ খাই ভিডিঅ'টো সামৰিলোঁ লগতে আপোনালোকৰ বাবে কেইখনমান ফটো মই এড কৰি দিছোঁ বাই